নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি মিউচুৱেল ট্ৰান্সফাৰৰ সম্পৰ্কত আপোনালোকে সুধি থকা বিভিন্ন কেইটা প্ৰশ্নৰ উত্তৰ দিবৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আশা কৰিম ভিডিঅ'টো শেষলৈকে চাব আপোনালোকে এইকেইদিন বহুকেইটা প্ৰশ্ন কৰি আছিলে আৰু প্ৰশ্নসমূহৰ উত্তৰ মই কমেণ্ট যোগে বহুতকে দিব পৰা নাই কিছুমানক দিছোঁ আৰু প্ৰথম কথা এটা হ'ল যে আপোনালোকে সুধি আছে যে লেংগুৱেজ 1টো ব্লেংক আহিছে বুলি আৰু লেংগুৱেজ 1টো ব্লেংক অহাৰ কাৰণটো হৈছে যে আমাৰ জিটি আৰু পিজিটিৰ ক্ষেত্ৰত লেংগুৱেজ 1টো ব্লেংক আহিব সেইটো আমাৰ প্ৰয়োজনীয় নহয় যিসকল এলপি টিচাৰ হয় তেখেতলোকৰ আৰু ইউপি সকলৰ ক্ষেত্ৰতো হ'ব পাৰে এলপি আৰু ইউপিৰ সকলৰ ক্ষেত্ৰতহে হ'বলা বিশেষকৈ লেংগুৱেজ 1টো আহিব গতিকে আমাৰ জিটি আৰু পিজিটিৰ ক্ষেত্ৰত এইটো ব্লেংক আহিব এইটো আপোনালোকে চিন্তা কৰিবলগীয়া কথা নাই আৰু আপোনালোকে সুধি থকা এটা অন্যতম প্ৰধান প্ৰশ্ন হৈছে যে এমপ্লয়ি আইডিটো HRMS পৰ্টেলত যেতিয়া আমি প্ৰফাইল বনাবলৈ লওঁ তেতিয়া এমপ্লয়ি আইডিটো যেতিয়া আমি এণ্টাৰ কৰোঁ তেতিয়া নো ৰেকৰ্ড ফাউণ্ড ওলাইছে আৰু তাৰ কাৰণে আমাৰ শিক্ষা সেতুৰ যিটো পৰ্টেল আছে তাত গৈ পেলাই আমাৰ এডিটেড অপশ্যনত যিটো নট আপডেটেড হৈ থাকে কিছুমানৰ সেইটো আপডেটেড কৰিব লাগিব নেকি সেইটো সুধিছে বহুতে আৰু মই এইখিনিতে আপোনালোকক এটা কথা ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ যে আমাৰ শিক্ষা সেতুত এডিটেড অপশ্যনত নট আপডেটেড এই কাৰণে আহিছে কাৰণ আমি এবাৰতে শিক্ষা সেতুৰ কেতিয়াবা গোটেই ফৰ্মখন যিখন হয় প্ৰফাইলটো বনাওঁতে আমি ফিল আপ নকৰোঁ কেতিয়াবা আমি আধা কৰি ছেভ কৰি থৈ দিওঁ তাৰপিছত আকৌ এডিট কৰোঁ গতিকে সেই তেনেকুৱা ক্ষেত্ৰত আমাৰ এডিটেড অপশ্যনত আপডেটেড বা নট আপডেটেড ওলাই থাকে গতিকে এইখিনিতে এটা কথা ক্লিয়াৰ হৈ লওক যে আমাৰ এডিটেড অপশ্যনত যিটো নট আপডেটেড ওলাই আছে সেইটো আপডেটেড নকৰিলেও আপোনাৰ এমপ্লয়ি আইডিটো মাৰিলে আপোনাৰ ডিটেইলছখিনি HRMS পৰ্টেলত শ্ব' কৰিব গতিকে সেইটো কাৰণ নহয় যে আপোনাৰ নো ৰেকৰ্ড ফাউণ্ড ওলাই আছে আৰু এইটো আপোনালোকে একো কৰিব নোৱাৰে মই যেতিয়া প্ৰথম কৰিছিলোঁ মোৰো নো ৰেকৰ্ড ফাউণ্ড ওলাইছিলে আৰু তেতিয়া মই HRMS পৰ্টেল আৰু শিক্ষা সেতু দুইটাৰে তাত যিখিনি হেল্পলাইন নাম্বাৰ দিয়া আছিলে তালৈ কল কৰি সুধিছিলোঁ যে এইটো আপডেশ্যন চলি আছে যেতিয়া আপডেট হ'ব তেতিয়া অট'মেটিকেলি ৰেকৰ্ডখিনি শ্ব' কৰিব বুলি জনাইছিলে গতিকে সেইটো আমি কৰিবলগীয়া আমাৰ একো নাই যিসকলৰ ওলোৱা নাই এতিয়া তেখেতলোকে দুদিনমান ৱেইট কৰি চাওক দুদিনমানৰ পাছতে সকলোৰে এইটো ৰেকৰ্ডখিনি শ্ব' কৰিব গতিকে সেইটোত চিন্তা কৰিবলগীয়া একো কথা নাই আৰু আপোনালোকে এডিটেড অপশ্যনত যিটো নট আপডেটেড আহি আছে সেইটো আপোনালোকে আপডেটেড কৰি ল'ব পাৰে কোনো কথা নাই আপোনালোকে যিহেতু নিজে কৰি ল'ব পাৰিব সেইটো গুগলত গৈ পেলাই শিক্ষা সেতুৰ পৰ্টেলত গৈ লগ ইন হৈ পেলাই আপোনালোকে সেইখিনি কৰি ল'ব পাৰিব কিন্তু নকৰিলেও একো অসুবিধা নাই সেইটো কাৰণে নো ৰেকৰ্ড ফাউণ্ড অহা নাই গতিকে সেইটো এটা আপোনালোকে ক্লিয়াৰ হৈ লওক আৰু দ্বিতীয়তে আপোনালোকে বহু কথা সুধি আছে মিউচুৱেল ট্ৰান্সফাৰৰ ক্ষেত্ৰত যে কি মিলিব লাগিব কি মিলিলে আমি মিউচুৱেল ট্ৰান্সফাৰ ল'ব পাৰিম কি কথা এই সন্দৰ্ভত মই আপোনালোকক গোটেইখিনি কথা কৈ থকাতকৈ আপোনালোকক এটা উপায় দিব বিচাৰিছোঁ উপায়টো হৈছে যে এইটোৱে আমাৰ মিউচুৱেল ট্ৰান্সফাৰৰ যিখন ইউজাৰ মেনুৱেল যিখন আছে তাত সবিশেষ গোটেই কথাখিনি একদম চিম্পলকৈ লিখা আছে ষ্টেপ ৱাইজ গতিকে সেইখন আপোনালোকে যদি পঢ়ি চায় তেনেহ'লে নিজে গোটেইখিনি কথা বুজি পাব আৰু মই চাইছিলোঁ তেনেকৈ ভিডিঅ' প্ৰস্তুত কৰিবলৈ কিন্তু ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায়গৈ আৰু সেইখিনি কথা আচলতে দেখুৱাই কৰি নগ'লে মানে কৈ যাবলৈ অকণমান অসুবিধা হয় গতিকে মই ভিডিঅ'টো প্ৰস্তুত নকৰিলোঁ এতিয়া আপোনালোকক মই ইউজাৰ যিখন মেনুৱেল আছে সেইখন এনেকৈ ইউটিউবত দিয়াটো সম্ভৱ নহয় এনেকৈ যিহেতু ফাইল ট্ৰান্সফাৰ কৰিব নোৱাৰি গতিকে মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা টেলিগ্ৰামৰ এটা লিংক দি থৈছোঁ সেই টেলিগ্ৰাম যিটো চেনেল আছে তাতে আপোনালোকে জইন হৈ ল'ব জইন হ'লেই তাতে মই এই যিটো PDF-টো আছে ইউজাৰ মেনুৱেলখন তাতে দি থৈছোঁ আপোনালোকে সবিশেষ গোটেইখিনি জানিব আপোনালোকে তাত কেনেকৈ কি মিলিলে মিউচুৱেল ল'ব পাৰিব কি মিল নাথাকিলে মিউচুৱেলটো ল'ব নোৱাৰে আৰু প্ৰফাইলটো 100% হোৱাৰ পাছত আমি কেনেকৈ আমাৰ মিউচুৱেল মানে যিজন পাৰ্টনাৰ হয় সেইজনক কেনেকৈ বিচাৰিম আৰু মানে প্ৰফাইলটো 100% হোৱাৰ পাছত নেক্সট প্ৰচেছটো কি হ'ব সেই গোটেইখিনি কথা সেই ইউজাৰ মেনুৱেলখনত লিখা আছে গতিকে আপোনালোকে টেলিগ্ৰাম চেনেলটো সেইটো মোৰ এইটো চেনেলৰে হয় SG24 অসম বুলি আছে গতিকে আপোনালোকে তাতে জইন হৈ ল'ব তেতিয়া মই তাতে PDF-টো দি থৈছোঁ গোটেই সকলোৱে সেইখিনি পঢ়ি পেলাই চাই ল'ব তেতিয়া আপোনালোকৰ ডাউটখিনি ক্লিয়াৰ হ'ব গতিকে আজিৰ এই কথাখিনি ক'বলৈ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আশা কৰিম আপোনালোক সকলোৱে টেলিগ্ৰাম চেনেলটোত জইন হৈ পেলাই আপোনালোকৰ PDF-টো আপোনালোকে চাই ল'ব তেতিয়া ডাউটখিনি ক্লিয়াৰ হ'ব আৰু এটা আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আগলৈও এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে যিসকলে নতুনকৈ মোৰ চেনেলটো ভিজিট কৰিছে তেখেতলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে গতিকে আজিলৈ ইমানেই ধন্যবাদ